উন্নয়ন বিকাশ আৰু প্ৰগতিৰ লক্ষ্যৰে প্ৰমোদ বড়োৱে বিটিচিৰ শাসনৰ বাকজৰি টানি লৈছিল তাৰ পিছত সেই ছুইজাৰলেণ্ডৰ বিটিচিত তেওঁ কৈছিল যে বিটিচিখন এখন ছুইজাৰলেণ্ড সদৃশ বিটিচি নিৰ্মাণ কৰা হ'ব আৰু সেই ছুইজাৰলেণ্ড সদৃশ বিটিচিত প্ৰধানমন্ত্ৰীৰ আৱাসগৃহৰ নমুনা বিগত 4 বছৰে ফেৰগাঁও পৰিষদীয় সমষ্টিৰ অন্তৰ্গত যি দহলা হাবিত এইসমূহ ঘৰ এইদৰে বিগত 4 বছৰে পৰি ৰৈছে আৰু এই ঘৰসমূহ পৰি ৰোৱাৰ এটাই কাৰণ ইয়াৰ যিগৰাকী কাৰ্যবাহী সদস্য আছে দাওবৈচা বড়ো আৰু দাওবৈচা বড়োৰ চেলা চমুণ্ডাবিলাকে এইসকল মানুহৰ যি ঘৰ আহিছিলে সেই ঘৰৰ টকাসমূহ তেওঁলোকে লুটপাট চলালে আৰু লুটপাট চলোৱাৰ ফলত তেওঁলোকৰ এই ঘৰটো সময়ত নহ'ল মোৰ লগত যিসকল হিতাধিকাৰী আছে এই সকলোবিলাক হিতাধিকাৰী প্ৰত্যেকৰে এটা এটা ঘৰ আধৰুৱা হৈ আছে তেওঁলোকৰ দৰ্জা খিৰিকী নাই বতাহ বৰষুণত তেওঁলোকে এনেদৰে থাকিব লগা হয় পুনে পুনে যিসকল মহিলা আছে তেওঁলোকৰ পৰা মই জানিবলৈ চেষ্টা কৰিম বাইদেউ আপুনি ঘৰটো আপোনাৰ নামটো কি অঞ্জলি টাকা কিমান বছৰ হ'ল আপুনি ঘৰটো পোৱা এই 4 বছৰ চলি আছে কিয় নহ'ল আপোনাৰ ঘৰটো এতিয়া কিয় নহ'ল মানে ঠিকাদাৰে লৈছিল ঘৰটো পইচা ওলোৱা হৈ গ'ল তাৰপৰা দৰ্জা খিৰিকীখিনি দিম বুলি কৈ থাকে ঠিকাদাৰ তাতো যাৱাৰ পিছত দিম বুলি কয় কিন্তু এতিয়ালৈকে দিয়া নাই আৰু 4 বছৰ লাগেনে এটা ঘৰ হওঁতে নালাগে কিন্তু এতিয়া আমি কি কৰিম আমাক ধৰ আমি নিজে কৰিব খুজিছিলোঁ নিজে কৰিব নিদিলা তেতিয়া কি কয় ঠিকাদাৰে ল'ব বুলি কৈছিল নিজে কৰিলে ধৰ ওলাব নোৱাৰিম বুলি আমিও ভয় কৰিলোঁ হয়তো আমাৰ পইচা পাই নাই ওলাব নোৱাৰোঁ সেইকাৰণে ঠিকাদাৰকে দি দিলোঁ সকলো পইচা ওলাই দিলে একাউণ্টৰ পৰা সকলো দিলোঁ কাক দিলে কাৰ হাতত দিলে ঠিকাদাৰৰ হাতত দিছোঁ মণিৰাম বড়ো হয় মণিৰাম বড়ো কোন হয় ইয়াৰে ঠিকাদাৰ হয় আৰু ঠিকাদাৰ হয় ঘৰটো আপোনাৰ ঘৰটো নহয় দৰ্জা খিৰিকী নহওঁতে কেনেকুৱা অসুবিধা হৈছে এতিয়া বৰ্তমান আমাৰ থকাৰ অসুবিধা হৈছে সেইটো ঘৰ ভাঙি গৈছিল এতিয়া কিবাকৈ ধৰ অলপ খুটা চুটা লগাই মুচি সাৰি ল'লোঁ আৰু একদম ভাঙা দেখাই পালে হয় বেছি দিন হোৱা নাই ঘৰটো ভাল কৰবা এতিয়া মানে 4 বছৰে আপোনাৰ ঘৰটো নহ'ল হোৱা নাই থাকিব পৰা নাই নাই পৰা নাই ঘৰটো হওঁতে ভাল লাগিছিলে আপোনাৰ থাকিব পাৰিম বুলি ভালতো লাগিবই পাকা ঘৰ নাই যাতে পাকা ঘৰত থাকিব পাৰিম কিন্তু নহ'ল নাই নহয় আৰু কিছু মহিলা আছে বাইদেউ আপোনাৰ ঘৰটো কিমান দিন হ'ল মোৰ 4 বছৰে হ'ব কি হোৱা নাই আপোনাৰ দৰ্জা খিৰিকী টিং চব লগোৱা হৈছে আৰু তলখান কৰা নাই পইচা চব ওলাই দিলে চব ওলাই লৈছে কাক দিলে মানিক দাস হয় ঠিকাদাৰক এতিয়া কয়নে নকয় আপুনি ঠিকাদাৰ কৈ থাকিলে কয় চিন্তা কৰিব নালাগে 2-3 দিনৰ ভিতৰতে কৰি দিম বুলি কৈ দিয়ে কৈ থাকোঁ কথা মানে সেনেকৈ কৈ কিনে আৰু নুসুধে আৰু কৰি দিম বুলি খবৰ ল'ব আহে নেকি কোনো অহা নাই খবৰ ল'ব আপোনালোকে মুখ্যমন্ত্ৰীক কি আহ্বান জনাব কি ক'ব মুখ্যমন্ত্ৰীক কম কৰি দিয়া নাই বুলি মানে ঘৰটো কৰি দিয়া নাই বুলি কৈ দিম আৰু হয় আৰু আপোনাৰ ঘৰটো কি কাম বাকী আছে মোৰ চব হৈছে দৰ্জা খিৰিকী তাৰমানে চিৰিটো নাই আকৌ আমি নিজে কৰি 50টা ইটা দিছোঁ সেই ইটাখিনি ওলাই দিম বুলি কৈছিল ঠিকাদাৰে ওলাই নিদিলে আজি 2 বছৰ হ'ল হোৱা নাই ঘৰটো এতিয়ালৈকে এতিয়া হোৱা নাই ঘৰটো আধৰুৱা হৈছে সেই তাৰমানে হৈছে আপোনাৰ নামটো চম্পা কাকতি হয় আৰু এগৰাকী যে যুৱতী আছে কি তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰী প্ৰস্তুতি তোমালোকৰ ঘৰটোৰ কি হৈ আছে আমাৰ ঘৰ এনেকুৱাই আছে দৰ্জা খিৰিকী নাই নাই কিমান বছৰ হ'ল 4 বছৰ 4 বছৰ থাকাৰ অসুবিধা হয় বৰষুণ দিলে অসুবিধা হয় তুমি এতিয়া হিমন্ত মামাক কি বুলি ক'বা বনাই দিব লাগে ঘৰটো বনাই দিব লাগে হয় আৰু এগৰাকী হিতাধিকাৰী আছে আপোনাৰ নামটো বাবুলি কাকতি আপোনাৰ ঘৰটোৰ কি এই অৱস্থা একে দৰ্জা খিৰিকী নাই তাৰপিছত একাউণ্টটো গোটাই পইচা খালাচ কৰি দিলোঁ তাৰপিছত খালাচ কৰাৰ পিছত তেওঁ ক'লে নাই বনাই দিম দে পিছত আজিকালি নাই এই 4 বছৰ আপুনি ইয়াৰে যিজন কাৰ্যবাহী সদস্য আছে কোন হয় এই হেৰি দাওবৈচা বড়ো তেওঁৰ ওচৰত গৈছিল নে গৈছোঁ আমি গোটেইকেইজনে গ'লোঁ যাই ছাৰক লাগ ধৰিলোঁ ছাৰে নাম চাম সুধিলা হ'ব মই কৈ দিম তাৰপিছত আৰু আমিতো সদায় জাউৰি থাকিব নোৱাৰোঁ আমি কৰ্মচাৰী মানুহ খেতি কৰা মানুহ তাতে ব্যস্ত হৈ থাকোঁ তেনেকৈ থাকি উপায় নাই আৰু কি কৰিম এতিয়া বতাহ বৰষুণ আহিল এই চিঙুৰ একচেলে ঘৰ আছিল সেইটো খুটা খাটি লগাই কিবাকৈ সোমাইছোঁ আৰু ভিতৰত উপায় নাই এতিয়া সেইটো ঘৰ সেনেকৈ পৰি আছে যেনেকুৱা অৱস্থা আপোনালোকে এতিয়া এইটো ঘৰ চাচিয়ে নে কেনেকুৱা অৱস্থা একেই অৱস্থা বৰষুণ দিলে এতিয়া বতাহ বৰষুণৰ দিন আহিছে এই কি কৰিম আৰু ৰাতি বহি থাকোঁ এইদিনাখনে আছে ৰাতি বহি আছোঁ মই একো গেৰাণ্টি নাই ভয় লাগে মানুহটো মৰণৰ কাৰণে সকলোৰে ভয় সেইটোৱে আৰু কি কৰিব আৰু ঠিকাদাৰকো লাগ পালি কওঁ নাই কৰিম ৰ তাৰপিছত মই বাদেই দিলোঁ আৰু কৈটোতো লাভ নাই
সেইকাৰণে এইটোৱে অৱস্থা আৰু এই হৈছে এইসকল দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ দুৰৱস্থা তেওঁলোকক এটা প্ৰধানমন্ত্ৰীয়ে সপোনৰ আৱাস গৃহ এটা তেওঁলোকক দিছিলে দিয়াৰ পিছত কিন্তু আজি সপোনৰ আৱাস গৃহৰ এই মোৰ কেমেৰা সৈতে দেখুৱাবলৈ নিছিলোঁ এইফালে এইদৰে অৱস্থা এই হৈছে দুৰৱস্থা ওপৰৰ ফালে আপুনি চাব নোৱাৰে তলৰ ফালে চাব নোৱাৰে দৰ্জা খিৰিকী সম্পূৰ্ণৰূপে শেষ হৈ গৈছে 4টা বছৰে এই ঘৰসমূহ সম্পূৰ্ণ নহ'ল য'ত নেকি চাৰিওৰ ফালৰ পৰা পানী পৰাৰ ফলত বৰষুণ দিলেই তেওঁলোকে বহি থাকিব লাগে তেওঁলোকে বহি থাকি তেওঁলোকে উজাগৰি নিশা তেওঁলোকে কটাব লগা হয় তাৰ পিছতো যিজন স্থায়ী কাৰ্যবাহী সদস্য আছে দাওবৈচা বড়ো তেওঁ কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰে যাৰ ফলত দাওবৈচা বড়োৰ যিসকল চেলা চমুণ্ডা আছে সেই চেলা চমুণ্ডাসকলে এই ঘৰসমূহৰ ধনসমূহ আত্মসাৎ কৰি সকলো উৎপাত চলালে তাৰ পিছতো কিন্তু তেওঁ এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই ইফালে যি ভেৰগাঁও খণ্ড উন্নয়ন বিষয়াগৰাকীও দাওবৈচা বড়োৰ কথা মতে উঠা বহা কৰাৰ ফলত তেওঁ কোনো একশ্যন ল'ব নোৱাৰে তেওঁ কোনো বিধিগত ব্যৱস্থা ল'ব নোৱাৰে যাৰ ফলত এইসকল হিতাধিকাৰী এইদৰে দিয়ে মূৰে কপালে হাত দিব লগা অৱস্থা হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ